খুব ধুনীয়াকৈ মানে ফ্ৰাই কৰি থকা হৈছে ইয়াত ডিম গাইছ আজি মানে এনেকুৱা ধৰণৰ খানা খাবলৈ গৈ আছোঁ আমি ড্ৰাইভাৰবিলাকে গৈ আছোঁ আৰু বৰ্তমান এয়া হৈছে আমাৰ এই পাকঘৰ মানে এনেকুৱাই আৰু ড্ৰাইভাৰ পাকঘৰ ন আজি ড্ৰাইভাৰখিনিৰ লগতে আমি একেলগতে গোটেইখিনি মিলি পেলাই খাম ভাতটো আজি আৰু ইয়াতে থৈছোঁ আৰু এয়া দেখিছে খুব ধুনীয়াকৈ আমাৰ দাদাই বনাইছে কি বনাব ইয়াতে সোয়াবিন আৰু ফুলকবি আলু বিলাহী মাছ মাংস নাই কিবা খুব ধুনীয়াকৈ আমাৰ এই বটলিং প্লাণ্টৰ গেছ প্লাণ্টত এনেধৰণে আমাৰ প্ৰতিজন ড্ৰাইভাৰৰ মৰম চেনেহৰ আন্তৰিকতাৰে গোটেইখিনিয়ে মিলি জুলি আমি ভাত পানী বনাই খাওঁ এয়া গেছ প্লাণ্টৰ এয়া মানে ট্ৰাকসমূহ কিদৰে গেছবিলাক এনেধৰণে গাড়ীত যিহেতু থোৱা হৈছে সেয়াই আৰু দেখাম আৰু ভাত ৰন্ধাখিনি আমি কেনেকৈ ৰান্ধিম এতিয়া বৰ্তমান চাউলটো দিয়া হৈছে দেই লগত আৰু কচু গুচোৱা হৈছে কি বস্তু শেৱালি ফুল এয়া হৈছে শেৱালি ফুল কিহৰ লগত খোৱা হ'ব এইখিনি বহুতে নাজানে আমাৰ দৰ্শকক অকণমান বুজাই দিবচোন এইটো এতিয়া নতুন কুঁৱলী পৰিছেতো কুঁৱলী পৰিলে চৰ্দি বুখাৰ হয়তো এইটো খালে মানে চৰ্দি বুখাৰটো নাইকিয়া হয় এইটো কণীৰ লগত বনিব নহয় কণীৰ লগত বনিব এইটো চৰ্দি বুখাৰ নহয় এনেই পানী লগা কিবা দেখ শেৱালি ফুল খালে কণীৰ লগত চৰ্দি কাহ বোলে একোৱেই নহয় আপোনালোকে খাব দেই আৰু ইয়াতে কুকাৰত মানে খুব ধুনীয়াকৈ কচু বনাই থকা হৈছে চাওক না আপোনালোকক গোটেইখিনি দেখাই গৈছোঁ মই এইয়া কুকাৰটোতে যিহেতু কচু আৰু দালি বনোৱা হৈছে আৰু ইয়াতে আলু আৰু বিলাহী কণী আৰু এয়া হৈছে শেৱালি ফুল আৰু এয়া হৈছে পিঁয়াজ ৰচুন গতিকে গোটেইখিনি খোৱা হ'ব আৰু এয়া হৈছে মচন্দৈ পিঁয়াজ লগতে ৰচুন খুন্দা হৈছে জলকীয়া লগত আৰু লগত আছে বিলাহী আপোনালোকক গোটেইখিনি দেখাই গৈছোঁ ইয়াৰ কাটি থকা হৈছে পিঁয়াজ লগতে এয়া কুকাৰত ইতিমধ্যে থোৱা হৈছেই আৰু এইফালে হৈছে মাছৰ মাথা এতিয়া হৈছে এটা কণমানি আমাৰ চৌখা আৰু চিলিণ্ডাৰ চৌখা ইয়াৰ ভাতটো হৈ গ'ল বাৰু তাৰপিছতে দেখাই আছোঁ এয়া হৈছে আমাৰ কণমানি এটা 5 কেজিয়া চিলিণ্ডাৰ যিটো ড্ৰাইভাৰবিলাকে চালকবিলাকে লৈ ফুৰিবৰ কাৰণে খুব সুবিধাজনক হয় এয়া য'তে ত'তে বনাই খাব পাৰে আৰু সেয়া দেখাইছোঁ মই এতিয়া তেলটো দি দিয়া হৈ গ'ল তাৰপিছতে আহিলে এয়া কণী ফ্ৰাই কৰা হ'ব তেলত মানে কণী দম বনোৱা হ'ব মানে আৰু অকণমান মানে হালধি দিয়া হৈছে ইয়াতে তাৰপিছতে ইয়াৰ কণীটো দি দিয়া হৈ গ'ল আৰু ফ্ৰাই হ'ব খুব ধুনীয়াকৈ আমি হালধিটো আগতীয়াকৈ দি দিওঁ তেলত তেতিয়া ভাল হয় অলপ তাৰপিছতে এনেকৈ অকণমান লৰাই দিলে ভাল হয় এতিয়া ধৰি লওক লৰাই তাৰপিছতে আমি থালিখনত এনেকৈ কৰি পেলাই থ'ম এটা এটাকৈ খুব ধুনীয়াকৈ থ'ম তাৰপিছতে বাকীখিনি মই দেখাই আছোঁ বাৰু আৰু এয়া এনেধৰণে থ'ব লাগিব তাৰপিছত আহিলে এয়া মাছৰ মাথা যিহেতু তেলত দি দিলোঁ গুড়া কৰি দিম মানে গোটেই মাছৰ মাথাখিনি একেবাৰে গুড়া কৰি দিম মানে চাওক না অলপ হালধি চব দিয়া হ'ব আৰু লগতে অকণমান লৰাই মানে শুকাব দিব লাগিব তেতিয়া ভাল হয় নিমখ অকণ দি দিলোঁ তাৰপিছতে বিলাহী কেইচকলমান দিব লাগিব তেতিয়া ভাল হয় তাৰপিছতে আহিলে এতিয়া আমি শুকতি অলপ দি দিম মাছ মানে শুকতি খুব মজা লাগিব ইয়াত দি দিলে এই আইটেমটো খুব ভাল লাগে খাবৰ কাৰণে আৰু চাওক না ইয়াত হৈছে শুকতি হয় মানে গাঁৱলীয়া মানুহে খুব ধুনীয়াকৈ মানে শুকতি তৈয়াৰ কৰে চুঙাত বাঁহৰ চুঙাত মানে তাৰ অকণ দি দিলোঁ তাৰপিছতে এনেকৈ লৰাই থাকিম অলপ সময় আৰু ভাইটিকেইটা হাই বনাই থকা হৈছে তাৰপিছতে সকলোখিনি ইয়াতে দিয়া হৈ গ'ল তাৰপিছতে অকণ মচন্দৈ দি দিম তেতিয়া ভাল লাগিব আৰু মচন্দৈটো খুব মানে তেল কৰে অলপ মানে এই আইটেমটোত খুব মজা লাগে মচন্দৈ পাৰিলে খাবও লাগে বেমাৰ শৰীৰৰ কাৰণেও ভাল এনেকৈ লৰাই থাকিব লাগিব তাৰপিছত
তাৰপিছত এনেকৈ লৰাই গোটেই মানে পানী কৰি দিব লাগিব, একেবাৰে জোল পানী কৰি দিব লাগিব মানে। তাৰপিছতে মই গোটেইখিনি দেখাই আছোঁ। আৰু অকণমান পিছত মই তেল অকণ দি দিলোঁ, কিন্তু এইটো এটা বেলেগ আইটেম হ'ব দেই। এই তেলখিনি দি দিলোঁ মই। তেলখিনি দিয়াৰ পিছতে আহিলে নহয় ৰচুন, আদা, পিঁয়াজ গোটেইখিনি ইয়াতে দি দিম। আৰু ইয়াতে দি পেলাই আৰু চাই থাকিব। এতিয়া এইখিনি অলপ লৰাই যিহেতু অলপ গৰম হ'ব দিম। তাৰপিছতে আলু আহি গ'ল। শেৱালি ফুলটো ইয়াতে মিক্স কৰি দি দিলোঁ। পিঁয়াজ দিলোঁ, আলুটো বইল কৰি ল'ব লাগিব তাৰপিছতে মানে গোটেইখিনি দি দিম। তাৰপিছত আহি গ'ল এতিয়া আমি দিম, যিহেতু কণীটো ভাঙি দিম ইয়াতে। কণী ভাঙি মেলি একদম মুঠতে গুড়া কৰি দিম আৰু তেতিয়া ভাল লাগে। সকলোখিনি বনোৱা হৈ গৈছে, কিন্তু এই ডিমখিনি ক'ত দিয়া হ'ব সেইখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, গোটেই চিষ্টেমখিনি দেখাই আছোঁ আৰু আমি কেনেকৈ খাইছোঁ সেইখিনি দেখাই দিম। ইয়াতে ডিমখিনি দিয়া হ'ব মানে। আপোনালোকে চাওক খুব সুন্দৰকৈ। আলু তাৰপিছতে অকণমান গৰম হ'ব দিম। তাৰপিছতে এতিয়া আহি গ'ল আলুখিনি ইয়াত দিম। এয়া হৈছে ডিমখিনি, দেখিছেই খিনি লৰাই থকা হৈছে। কচুখিনি ঢালিলোঁ। কচুখিনি ঢালিলোঁ। কচুখিনি গুড়া কৰি কিনি ঢালিলোঁ, মানে দালিও আছে লগত। অকণমান লৰাই দিম। আৰু এতিয়া এনেকৈ আমি গোটেইখিনিয়ে ভাত খাই থকা হৈছে। ইয়াত দেখিছে চবেই খাই থকা হৈছে দেই, নিজৰ ভাগত মানে নিজে খোৱা হৈছে। আৰু কেনেকুৱা লাগিছে ভাত খাই? নিজে বনাই মেলি মজা লাগিছে। এয়া চব ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ। কিমানখিনি ক'ৰ পৰা কি হ'ল গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি পাৰে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। চেনেলটো নতুন হয়তো, সেইটো কাৰণে কৈছোঁ।